17 জানুৱাৰীত হ'ব লগা যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ মুখ্য আকৰ্ষণ জনপ্ৰিয় গায়ক জয় বৰুৱাৰ লগতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বিশিষ্ট বোলছবি অভিনেত্ৰী মৃদুলা বৰুৱা। এই অনুষ্ঠানটিত যোৰহাট সাংস্কৃতিক মঞ্চই প্ৰদান কৰিব অভিনেত্ৰীগৰাকীক বোলছবি ৰাণী উপাধি। 17 জানুৱাৰীৰ দিনটো ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। 1953 চনৰ 17 জানুৱাৰী তাৰিখে প্ৰথমবাৰৰ বাবে শিল্পীজনক সুঁৱৰি এই দিৱসৰ উদযাপন কৰা হৈছিল। যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত প্ৰতি বছৰে শিল্পীজনক স্মৰণ কৰি প্ৰতি বছৰে অনুষ্ঠিত কৰি অহা হৈছে শিল্পী দিৱস। অহা 17 জানুৱাৰী যোৰহাটৰ জিলা পুথিভঁৰালৰ মুকলি মঞ্চত যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। উক্ত অনুষ্ঠানটিত অসমৰ বহুকেইজন শিল্পীৰ সমাহাৰ ঘটিব আৰু এই মঞ্চত বিশেষকৈ ভাৰতবৰ্ষৰ পটভূমিত খলকনি লগাই থকা অতি জনপ্ৰিয় গায়ক জয় বৰুৱাৰ সংগীতৰ অনুষ্ঠান থকাৰ উপৰিও মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অসমীয়া বোলছবি জগতৰ স্বনামধন্য অভিনেত্ৰী মৃদুলা বৰুৱা। ইয়াৰ লগতে অনুষ্ঠানটিত কণ কণ শিশুসকলৰ পৰা জ্যেষ্ঠজনলৈকে অনুষ্ঠান পৰিৱেশন কৰা দেখা যাব এই মঞ্চত। গতিকে অনুষ্ঠানটিত সকলো ৰাইজৰ বাবে বিনামূলীয়া প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে তথা দৰ্শনীৰ বাবে কোনো ধৰণৰ মাচুল নালাগে। গতিকে যোৰহাটবাসী ৰাইজৰ বাবে যোৰহাট সাংস্কৃতিক মঞ্চই এই উপহাৰ হিচাপে আগবঢ়াইছে যোৰহাটবাসীক। গতিকে 17 জানুৱাৰীৰ 5 বজাৰ পৰা হ'বলগীয়া উক্ত অনুষ্ঠানটিত সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো ৰাইজৰ উপস্থিতি কামনা কৰিছে যোৰহাট সাংস্কৃতিক মঞ্চৰ বিষয়ববীয়াসকলে। লগতে অনুষ্ঠানটিত সাফল্যমণ্ডিত কৰি তুলিবলৈ সকলো ৰাইজ তথা অতিথিসকলক সন্মানেৰে আতিথ্য কৰিবলৈ যোৰহাট চেণ্ট্ৰেল ক্লাবত এখন বৈঠক অনুষ্ঠিত কৰা হৈছে আৰু এই বৈঠকখনিত সভাপতি সম্পাদককে প্ৰবক্ষ কৰি সকলো সদস্যা উপস্থিত থাকে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। 17 জানুৱাৰীত আমি যোৰহাট সাংস্কৃতিক মঞ্চৰ পৰিয়ালে শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপন আজি 12 বছৰে আমি কৰি আহিছোঁ। ঠিক তেনেদৰে অহা 17 জানুৱাৰী শুক্ৰবাৰে 2025 আমি যোৰহাট জিলা পুথিভঁৰালৰ যিটো মুকলি মঞ্চ আমি তাত আয়োজন কৰিবলৈ লৈছোঁ আৰু এই অনুষ্ঠানটিত আমি আমাৰ মুখ্য অতিথি শিল্পী হিচাপে উপস্থিত থাকিব সকলোৰে শ্ৰদ্ধাৰ প্ৰবীণ জনপ্ৰিয় বোলছবি অভিনেত্ৰী মৃদুলা বৰুৱা বাইদেউ আৰু তাত সাংস্কৃতিক সন্ধ্যাৰ মুখ্য আকৰ্ষণ হিচাপে থাকিব মুম্বাইৰ প্ৰতিষ্ঠিত শিল্পী যোৰহাটৰ সুসন্তান জয় বৰুৱা। তাৰ লগতে আমাৰ যোৰহাট সাংস্কৃতিক মঞ্চৰ পৰিয়ালৰ প্ৰায় 3 কোটি শিল্পীয়ে গীত নৃত্য আৰু কবিতাৰে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ কৰিব। আৰু আজি খুব ভাল লাগিছে আজি আমাৰ এই সভাত আহি আপোনালোকৰ নিউজ চেনেলে আমাৰ এই অনুষ্ঠানটি সম্প্ৰচাৰ কৰিবলৈ কাৰণে আপোনালোকে যি মনস্থ কৰিছে ধন্যবাদ জ্ঞাপন কৰিছোঁ। উক্ত দিনা আপোনালোকৰ উপস্থিতি আৰু সহযোগিতা কামনা কৰিছোঁ। ধন্যবাদ জনাইছোঁ। আচলতে যোৰহাট সাংস্কৃতিক মঞ্চই দ্বাদশটা শৰৎ অতিক্ৰম কৰি এই ত্ৰয়োদশ দিৱসত আজি অৱস্থিত ত্ৰয়োদশ বছৰত অৱস্থান কৰি আছে। ই এটা ঐতিহ্যমণ্ডিত অনুষ্ঠানত পৰিণত হৈছে। সমূহ যোৰহাটবাসীৰ বিশেষকৈ উদীয়মান যিসকল প্ৰতিভা আছে সেইসকলক এখন ক্ষেত্ৰ নিৰ্মাণ কৰিবৰ কাৰণে আমি এই অনুষ্ঠানটোৰ সৃষ্টি কৰিছোঁ। নৃত্য, গীত, বাদ্য, সংগীত আৰু যিসকল সাহিত্যৰ লগত জড়িত বা কুটিৰ শিল্পৰ লগত জড়িত সেইসকলকো এটা মঞ্চ দিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ, যাতে যিবিলাক বনফুল অনাদৃত হৈ কোনো চিনি নোপোৱাকৈ বাহিৰত আছে সেইসকলক আনি এখন মঞ্চ দি তেওঁলোকৰ ভিতৰত আত্মপ্ৰতিষ্ঠাৰ ভাৱ জাগ্ৰত কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিছোঁ। আৰু এই 17 জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতিত যে আমি শিল্প দিৱসৰ আয়োজন কৰিছোঁ, এই শিল্পী দিৱসৰ অনুষ্ঠানটো সৌষ্ঠৱমণ্ডিত কৰিব আমাৰ বোলছবি তাৰকা মৃদুলা বৰুৱা দেৱক আমি সম্বৰ্ধনা জনাবলৈ লৈছোঁ। আৰু আমাৰ যোৰহাটৰে সুযোগ্য সন্তান জয় বৰুৱা দেৱে আহি তাত সংগীত পৰিৱেশন কৰিব। ইয়াৰ লগে লগে আমাৰ সাংস্কৃতিক মঞ্চৰ যিসকল শিল্পী আছে সেইসকলৰ নিজৰ নিজৰ প্ৰতিভা ব্যক্ত কৰিব। গতিকে আমি সমূহ যোৰহাটবাসী ৰাইজক আমি আহ্বান কৰিছোঁ যাতে অনুষ্ঠানটোত যোগদান কৰি সেই ৰূপকোঁৱৰ শিল্পীজনৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ কৰি আমাক যোৰহাট সাংস্কৃতিক মঞ্চক আনন্দিত কৰে আৰু এই অনুষ্ঠানটো যাতে সুদীৰ্ঘজীৱী হয় তাৰ কাৰণে সহযোগিতা কৰে। ধন্যবাদ। আহিন যদি আহিল আজি আহিল আহিল কিয় প্ৰেম যদি আহিল আজি কিয় নাহিল প্ৰিয় কিয় নাহিল প্ৰিয়। নমস্কাৰ। অহা 17 জানুৱাৰীত
যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপন এই অনুষ্ঠানত মই আহি আছো নিজৰ বহুত যোৰহাটক লৈ আবেগ লৈ যোৰহাট বহুত গান It is going to be a rocking evening. Be there. See you all. নমস্কাৰ সকলোকে ইংৰাজী নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ অহা 17 জানুৱাৰীত যোৰহাট সাংস্কৃতিক মঞ্চৰ উদ্যোগত শিল্পী দিৱস আৰু ভোগালী বিহু উদযাপন এই অনুষ্ঠানটিলৈ মই আহি আছোঁ আপোনালোক সকলোকে নিশ্চয় লগ পাম ধন্যবাদ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিল্লা হোমষ্টেলৈ শ্ৰাংগিল্লা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিল্লা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা বিনামূলীয়া ৱাইফাই সুবিধা কাৰ পাৰ্কিংৰ ব্যৱস্থা ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি আপোনাৰ বাবে এটি সুখবৰ আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি 3 জনৰ বাবে উপলব্ধ কোঠা 3000 কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা দুজনৰ বাবে উপলব্ধ কোঠা 2500 টকা কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা তেনেহলে পলম নকৰি এতিয়াই আমাৰ শ্ৰাংগিল্লা হোমষ্টেলৈ আহিব পাৰে আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক আমাৰ ঠিকনা ডিচিবি ৰোড হেমবৰুৱা পথ তৰাজান কাকতি গাঁও যোৰহাট